তাক কৈছে ইহঁতক পঢ়াব লাগিছিল নহয়। এটা দাদা যেতিয়া 4 বছৰমান বাবাইদা আৰু এই দাদা 2.5 বছৰমান হৈছে এই ডিংকিতা চিপাইদা ডিংকিতা জন্ম হোৱা নাই। বিংকিতা সৰু বাবাইদা চিপাইদা বিংকিতা। তাৰপিছতে এনেকৈ ক'লে যে ইহঁতক পঢ়াব লাগিছিল নহয়, কি কৰা যায়। এনেতে অলপ সময় পিছতে এজন দাদা আহিল, গুৱাহাটীত থাকে, তেওঁ উমা কাকতি তেওঁ এনে PhD কৰি আছে। তাৰমানে তেওঁ এনেতে আহি পেলাই দাদাক প্ৰণাম কৰিলে। প্ৰণাম কৰি পেলাই প্ৰণাম কৰাৰ লগে লগে পৰিবাৰক কৈছে, এই উমা দাই পঢ়াব আজিৰ পৰা, এই উমা দাই পঢ়াব এনেকৈ কৈছে। কোৱাৰ পিছত দাদাটোৰ বান্ধ খাই গেল, মই পঢ়াব পাৰিম নাই অলপক বুজা নাই। তেওঁ কিন্তু MA পাছ। তাৰপিছত এওঁৰ কথা সৰু সৰু ল'ৰা, এওঁলোকক পঢ়াব পাৰিম, ঈশ্বৰক মই পঢ়াব পাৰিম। যা নহওক দাদাই কৈছে যেতিয়া, সদায় ৰাতিপুৱা পুৱা আহে, উমাদা আহে, আহিলে এটা ৰুমত তিনিটাই তাৰমানে সোমাই পেলাই, এই গণিতখন লৈ আহ বুলি ক'লে, ইংলিছখন লৈ আহে ইংলিছখন লৈ আহে বুলি ক'লে গণিতখন লৈ আহে। উল্টা পাল্টা কৰে ল'ৰাবিলাকে, দুটাই উল্টা পাল্টা কৰে। তাৰপিছতে দাদা যি আনে তাকে পঢ়ায় আৰু মানে ভয়ো লাগে না, ভয়ো কৰে। যি আনে গণিতখন আনিলে গণিতকে পঢ়ায়। অথচ কিন্তু তেওঁ ইংলিছখন আনিব কৈছিল, এই গণিতখন আনিছে, গণিতকে পঢ়ায়। এনেকৈ আছে। কেইদিনমান পিছত দুইটাই কৈছে, দাদা আমি আপনার বাড়িতে যাব, বুঝি পাইছে না আপনাকে, আপনার ঘৰত যাব। দাদা আমি দুজনে আপোনাৰ ঘৰত যাম। ইহঁতক লৈ গ'লে দেখোন মোৰ মহা বিপদ হ'ব। যদি বাই চান্স কিবা এটা হয়তো মই মৰি গ'লো না। তাৰপিছত দেউতাকক সুধিছে যাই যে এই বাবুরা মানে আমার বাড়িতে যেতে চায়, এনেকে মানে হ্যাঁ নিয়ে যা, তোর গাড়িতে নিয়ে যা, তোর গাড়িতে লৈ যাও দিয়েছে। তোমাদের গাড়ি আনে। তাৰপিছত নিয়ে যা বুলি কোৱাৰ লগে লগে ইহঁতে দৌৰি যায়, দরজা খুলি ভিতৰত সোমাই গাড়ী ভিতৰত। তাৰপিছত উমাদাই গাড়ী চলাই পেলাই নিজৰ ঘৰত লৈ যোৱাৰ পিছত ঘৰৰ গেটত ৰাখিছে। সিহঁতে নিজে দরজা খুলি পেলাই দুটা ওলাইছে, ওলাই পেলাই একদম চিধা উমাদাৰ ঘৰত সোমাইছে। উমাদাৰ যিটো ৰুমত থাকে সেইটো ৰুমত সোমাই গৈছে, যিটো ৰুমত তেওঁ থাকে। বহা তেতিয়া